নমস্কাৰ আসাম এক্সাম টিপছ এণ্ড ট্ৰিক্স ইউটিউব চেনেলটোলৈ আপোনালোক আটাইকে স্বাগতম। আজিৰ ভিডিঅ'টিত মই আপোনালোকক আসাম ষ্টেট অপেন স্কুলৰ ষ্টাডি চেণ্টাৰ বিষয়ে জনাম। বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী মাৰ্ক ইম্প্ৰুভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত আসাম ষ্টেট অপেন স্কুলৰ ইম্প্ৰুভমেণ্ট স্কিমৰ জৰিয়তে আপোনালোকে নিজৰ মাৰ্ক ইম্প্ৰুভ কৰিব পাৰে। আপোনালোকে এবাৰ এডমিশ্যন লোৱাৰ পিছত 9বাৰ পৰ্যন্ত এক্সাম দিব পাৰিব। অকল এক্সাম ফিটো দিলেই হ'ব। ASOSৰ এক্সাম চেণ্টাৰ অসমৰ প্ৰায় সকলো জিলাতেই আছে। বন্ধু-বান্ধৱীসকল, যদিহে আপোনালোকে SOSৰ জৰিয়তে মাৰ্ক ইম্প্ৰুভ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ সুবিধাৰ বাবে প্ৰতিখন জিলাৰ ষ্টাডি চেণ্টাৰবোৰৰ নামৰ লগতে কোঅৰ্ডিনেটৰৰ কণ্টেক্ট নম্বৰ স্ক্ৰীনত দিয়া হ'ব। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ ষ্টাডি চেণ্টাৰবোৰৰ নাম স্ক্ৰীনশ্বট লৈ ল'ব। ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে মই আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কৰিছোঁ, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে এইটো চেনেললৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সময়ে সময়ে আপলোড কৰি থাকোঁ। বন্ধু-বান্ধৱীসকল, পলম নকৰি বলক ভিডিঅ'টিৰ মেইন টপিকলৈ আহোঁ। স্ক্ৰীনত আপোনালোকে সকলোবোৰ জিলা আৰু তাৰ ৰেছপেক্টিভ ষ্টাডি চেণ্টাৰবোৰ পাব। আপোনালোকে নিজৰ জিলাৰ ষ্টাডি চেণ্টাৰবোৰৰ স্ক্ৰীনশ্বট লৈ ল'ব। প্ৰথম জিলাখন হৈছে বাক্সা জিলা। বাক্সা জিলাৰ ষ্টাডি চেণ্টাৰৰ লগতে তাৰ কোঅৰ্ডিনেটৰ নম্বৰসমূহ দিয়া হৈছে। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। নেক্সট জিলাখন হৈছে বৰপেটা জিলা। বৰপেটা জিলাৰ ষ্টাডি চেণ্টাৰসমূহৰ নামৰ লগতে কোঅৰ্ডিনেটৰৰ কণ্টেক্ট নম্বৰসমূহ দিয়া হৈছে। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। নেক্সট জিলাখন হৈছে বঙাইগাঁও জিলা আৰু তাৰ পিছৰখন জিলা হৈছে কাছাৰ জিলা। আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক। কাছাৰ জিলাৰ পিছত আছে চিৰাং জিলা। স্ক্ৰীনশ্বট লৈ লওক। তাৰ পিছত আছে দৰং জিলা। দৰং জিলাৰ ষ্টাডি চেণ্টাৰসমূহৰ নামৰ লগতে কোঅৰ্ডিনেটৰৰ কণ্টেক্ট নম্বৰসমূহ আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক। নেক্সট জিলাখন হৈছে ধেমাজি জিলা। ধেমাজিৰ পিছত আছে ধুবুৰী জিলা। ধুবুৰী জিলাসমূহৰ ষ্টাডি চেণ্টাৰৰ নামৰ লগতে কণ্টেক্ট নম্বৰসমূহ আপোনালোকে স্ক্ৰীনশ্বট লৈ লওক। তাৰ পিছত আছে ডিব্ৰুগড় জিলা।
এটা হ'ব ভিডিঅ'টি ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মিছ নকৰে ধন্যবাদ